আমি সকলোৱে এটা বস্তু শুনিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সিদ্ধাৰ্থ দিল্লীত আছে, কিন্তু আমি তাক এৰেষ্ট কৰিব পৰা নাই, কাৰণ গৰিমা বৌয়ে মানা কৰিছে এৰেষ্ট কৰিবৰ কাৰণে। ইফ য়েছ, তাৰ মানে আপুনি লগ কৰিছে, আৰু যদি লগ কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ লগত আপোনালোকৰ কি কথোপকথন হৈছে সেইখিনি আমাক জনাওক। ঠিক আছে, এইখিনি প্ৰশ্ন আজিলৈকে থাকিলে, আমি কাইলৈ আকৌ লাইভ যাম। যি প্ৰশ্ন থাকে মোক মেছেজ কৰিব আপোনালোকে হোৱাটছএপৰ জৰিয়তে মেছেজ কৰিব পাৰে, বা ফেচবুকত মোক আপোনালোকে মেছেজ কৰিব পাৰে মেছেঞ্জাৰত। জুবিনদাৰ লগত কিয় ডক্টৰ নিয়া নাছিল এইটো মই অলৰেডি ক'লোঁ, পানী জুই মই ক'লোঁ। ঠিক আছে, আপোনালোকে মোক ফেচবুকৰ মেছেঞ্জাৰত মেছেজ কৰিব পাৰে যদি কাৰোবাৰ ইচ্ছা আছে। ঠিক আছে, শ্যামকানু মহন্ত অহা নাই, ছিংগাপুৰৰ পৰা গায়ব বুলি শুনিছোঁ নিউজত। অ'কে, ছিংগাপুৰৰ পৰা গায়ব, ঠিক আছে। আমি সকলোৱে একত্ৰিত হ'ব লাগিব, মই এইখিনিয়ে ক'লোঁ। আজিৰ লাইভটো চাগে অকণমান সময় হ'ল, প্ৰায় এঘণ্টামানৰ লাইভ আছিলে। ঠিক আছে, আকৌ ঠিক আছে, হ'ব। মই আকৌ কৈছোঁ অসমবাসী একত্ৰিত হোৱাৰ সময় হৈছে, আৰু আমাক পষ্টমৰ্টেম ৰিপৰ্টটো দিয়ক। 48 আৱাৰ্ছ সময় দিলোঁ আমি। যোৱাকালি হৈছে, যোৱাকালি 2:30 পৰা 5টা বজালৈকে হৈছে বুলি শুনিছোঁ। 5টা বজা, কালি 5টা বজা, পৰহিৰ ভিতৰত আমাক পষ্টমৰ্টেম ৰিপৰ্টটো দিয়ক, বা তাৰে আগত দিলেও আমাৰ কথা নাই, তাৰে আগত দিলেও আমাক কথা নাই। আৰু মই আকৌ এবাৰ আৰু এটা কথা কৈছোঁ, জুবিনদাৰ কাৰণে একত্ৰিত হোৱাটো আমি সকলোৱে বিচাৰোঁ। ঠিক আছে, জুবিনদাৰ কাৰণে একত্ৰিত হোৱাটো আমি সকলোৱে বিচাৰোঁ, আমি একত্ৰিত হ'ব লাগিব। ঠিক আছে, ধন্যবাদ। জয় অসম। আশা কৰোঁ সকলোৱে একেলগে থাকিম, আৰু লাইভৰ টাইম দি দিম। আমি এইকেইদিন ডেইলি অকণমান ডিছকাশ্যনত থাকিম। ডেইলি ডিছকাশ্যনটো বিচাৰেনে সকলোৱে? গোটেইখিনিকে সুধিছোঁ, আমি ডেইলি অকণমান ডিছকাশ্যনত থাকিম, বিকজ যদি ডেইলি ডিছকাশ্যনটো নাথাকে আমি বস্তুবোৰ নাপামগৈ ভালকৈ। ঠিক আছে, চ' সকলোৱে অকণমান প্লিজ একত্ৰিত হওক। সকলোকে এটা অনুৰোধ কৰিছোঁ যে সময় হ'লে যদি ওলাই যাবলগীয়া হয় সকলোৱে ওলাই যাব লাগিব। ঠিক আছে, পষ্টমৰ্টেম ৰিপৰ্ট ওলাওঁতে ইমান টাইম নালাগে। ৰিপৰ্ট ক'ত লুকাইছে? পষ্টমৰ্টেম ৰিপৰ্ট ওলাওঁতে অকণমান টাইম লাগে, কাৰণ বহুতবিলাক যদি কৰে প্ৰপাৰলি, টক্সিক'লজি যদি কৰে, ঠিক আছে, ভিচেৰা চিচেৰা যদি চেম্পল লৈছে, ভিচেৰা চেম্পল যদি লৈছে, তেনেহ'লে অকণমান টাইম লাগিব। ঠিক আছে, সেইখিনি নৰ্মেল হয়, আপুনি গুগল কৰি চালেও পাব। বাট এটলিষ্ট 48 আৱাৰ্ছ, আমাক 48 আৱাৰ্ছ, আৰু ইমান ডাঙৰ মানুহৰ হয় ভাই, পটাপট দিব লাগে আমাক। ঠিক আছে, ইমান ডাঙৰ মানুহৰ হয়, পটাপট দিব লাগে। আৰু মই এইখিনিয়ে ক'ম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক 120% এটাই ক'ম যে চাওক ছাৰ, যদি জুবিনদাই ন্যায় পায় তে 26 আপোনাৰ, আৰু যদি জুবিনদাই ন্যায় নাপায় তে অসম নেপাল হওঁতে বেছি সময় নালাগে। মোৰ এটা খোলা আহ্বান মই এইখিনিয়ে কৈ থৈ দিছোঁ, যদি জুবিনদাই ন্যায় পায়, প্ৰপাৰ ন্যায় যদি জুবিনদাই পায় তে 26 আপোনাৰ, আৰু যদি জুবিনদাই প্ৰপাৰ ন্যায় নাপায়, ট্ৰান্সপাৰেঞ্চি যদি মই ফিল নকৰোঁ, যদি মোৰ মনত যদি অকণমানো খুঁত ৰৈ যায়, অসমৰ মনতো খুঁত ৰ'ব। মই এইখিনিয়ে কৈছিলোঁ, যদি মোৰ মনত খুঁত ৰৈ যায় মানে অসমৰ মনতো খুঁত ৰ'ব। কাৰণ মই পৰীক্ষাৰ ক্ষেত্ৰতো আপুনি গম পাই যে মই যেনেকৈ ধৰি থাকোঁ যে কাট অফ নিদিলে দেই এইবাৰ, এইটো মাৰ্কছত খেলিছে দেই, এইটোত কিন্তু চিলেকশ্যনত খেলিছে দেই, এইবাৰ ৰোল নম্বৰত খেলিছে দেই, এইবাৰ কিন্তু কাট অফ হাই কৰি দিছে দেই, চাবি কিন্তু খেলাবিলাক। আৰু আপুনি জানে মই পঢ়া শুনা কৰিয়ে কাম কৰোঁ, মই নপঢ়াকৈ এটলিষ্টটো কেতিয়াও একো কথা নকওঁ। আৰু এটলিষ্ট দাদাৰ ক্ষেত্ৰততো আপোনালোক সকলোৱে এটা বস্তু দেখিছে যে 3-4 দিন লাইভ গৈছোঁ, না এটা বেয়া ভাষা মাতিছোঁ, না এটা বেয়া কথা কৈছোঁ। মুখখনটো কিমান বেয়া সকলোৱে জানে। চ' আকৌ বিনম্ৰ অনুৰোধ সকলোকে এইটোৱে কৈছোঁ যে যদি দাদাই প্ৰপাৰ যদি ইনভেষ্টিগেশ্যন হয়, প্ৰপাৰ ট্ৰান্সপাৰেঞ্চি, মনত খুঁত ৰাখিব নোৱাৰোঁ আমি যে এইটো জেগাত কিন্তু লৈ গৈছে খুঁত, দেন 26 আপোনাৰ, আৰু যদি নহয় তেনেহ'লে অসম নেপাল হওঁতেও বেছি সময় নালাগে। ধন্যবাদ। জয় অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। এবাৰ জুবিনদাৰ নামত আমি সকলোৱে যে ৱেৰ এভাৰ ইউ আৰ, ষ্টে ব্ৰাদাৰ এজ ইউ আৰ, য'ত আছে তাতে যাই ক'ব, দাদা আজি য'ত গৈছে তাতে যাই এইটো ক'ব লাগে, ঘেণ্টা খাতিৰ নকৰে, এটা ভাল জেগাত থৈ দিম। জয় জুবিন দা,
আৰু জুবিন দাই খাতিৰ নকৰে মই জানো জুবিন দাই এতিয়া য'ত গৈছে তাতো এইটোৱে ক'ব এই খাতিৰ নকৰে মই দেই অকণমান who the hell you are দাদাৰ কোৱা ষ্টাইলটো এইটো ন who the hell you are এক্সেণ্টটো তেওঁৰ অকণমান এনেকুৱা ধৰণৰ হিজ ইংলিছ ইজ লাইক আ লিটল বিট ঠিক আছে কাৰোবাৰ তাত কিবা এভিডেঞ্চ কিবা তথ্য লিংক যদি আছে ছিংগাপুৰৰ কিবা লিংক যদি পাওঁ কাৰোবাৰ পৰাও যদি কিবা পাওঁ কোনোবাই যদি বিচাৰে যে মই আপোনাক বস্তু দিম আপুনি নাম ওলাব নালাগে মই এটা কথাই কৈ আছোঁ ফেচবুকত দিবি হোৱাটছএপত দিবি ঠিক আছে য'তে দিয় দিবি এইকেইদিন ফুল স্ক্ৰুটনিত থাকিম আমি এনেও গোটেই বস্তুবোৰ আমি স্ক্ৰুটনি কৰিয়ে থাকিম এইকেইদিন আমি টোটেল ছ'চিয়েল মিডিয়া ফুল্লি এক্টিভ থাকিম ঠিক আছে এণ্ড উই নিড জাষ্টিছ ঠিক আছে ভিক্টৰ দা আপোনাৰ নাম্বাৰটো লিখিছিল মোৰ নাম্বাৰটো এবাৰ কৈ দিওঁ আপোনালোকে লিখি ল'লে হ'ল 863-835-4606